নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল এয়া ভাদ মাহৰ শেষ খবৰ হ'ল এই ভাদ আহিন মাহতে আমি কিছুমান বস্তুৰ কাটিং বা কলম দিব পাৰোঁ ইয়াৰ এই মোৰ হাত দেখিছে মোৰ 12 মহীয়া নেমুৰ এই ডালবিলাক মই কাটি লৈছোঁ আৰু আমি এটা পদ্ধতি কৰোঁ দুটা পদ্ধতি কৰোঁ আমি লেয়াৰ কাটিঙো কৰোঁ গছতো দিওঁ আৰু এনেকৈ বাহিৰতো দিওঁ আমি গছৰ কাটি আনি পেলাই ডাল গতিকে বহাগ মাহও কৰিলেও কৰিব পাৰি আৰু এতিয়া আহিন কাতি মাহেও ভাদ আহিন মাহেও কৰিব পাৰি এই দুটা উপযুক্ত সময় ইয়াৰ কাৰণে এটা আমি কেনেকৈ কৰোঁ ইয়াৰ পুলি বনোৱাৰ কাৰণে ভাল হাছৰ ডাল পালে মানে কি হ'ল আমি যদি গুটিৰ পৰা ভাল হাছৰ গছো হয় যদি গুটিৰ পৰা গছ বনাওঁ তেতিয়া কি হয় সি যিটো মাতৃ গছৰ কেৰেক্টাৰ বা চৰিত্ৰ ধৰি ৰাখিব নোৱাৰে জাতটো সলনি হৈ যায় এই ডাঙৰ কথা আৰু উদ্ভিদৰ ক্ষেত্ৰত আচৰিত কথা আৰু সেইটো প্ৰকৃতিৰ নিয়মে হুবহু চৰিত্ৰ আমি নাপাওঁ মাতৃগছজোপাৰ কিন্তু যদি ডাল ধৰি আমি তাক পুলি বনাওঁ এনেকৈ ডাল কাটি আনি বা ডাল গছতে ডাল যদি ধৰি আমি এনেকৈ বনাওঁ সেই গছজোপাৰ আনি কাটি যদি ৰোপণ কৰোঁ ডাল ধৰি আনি কলম দি পেলাই তেতিয়া কিন্তু প্ৰায় 90% 95% তাৰ যিটো মাতৃগছজোপাৰ কেৰেক্টাৰ সেইটো ৰক্ষিত হয় 100%ও হয় কেতিয়াবা কিন্তু তথাপি নহ'লেও শতকৰা 90 বা 95% হৈ যায় সেইকাৰণে কলম ধৰি কৰিলে আমি তাৰ সুফলটো পাব পাৰোঁ গতিকে কলম বহুতে ধৰে কিন্তু নোৱাৰে কলম ধৰা একেবাৰে সহজ প্ৰক্ৰিয়া দুটামান মানে এটা বস্তু কিনি অনা বস্তু এটা লাগে কেৱল বজাৰত নাৰ্চাৰী দোকানত পায় বাকীখিনি নিজে কৰিব পাৰি নহ'লেও হয় তথাপি দিলে অলপ সহজ হয় সেইটো দিলে প্ৰথমতে আমাক যোগাৰ লাগিব এনেকুৱা মঠনীয়া ঠিক পুৰঠ নহয় একেবাৰে পুৰঠ নহয় একেবাৰে কোমলো নহয় এনেকুৱা ডাল আমি কাটি আনিব লাগিব ডালটো মানে লগা ডাল আৰু গছৰ হালি থকা ডাল চিধা চিধি ৱাটাৰ ৰুট নহয় ওপৰৰ ফালে উঠি যোৱা ৱাটাৰ ৰুট নহয় এনেকুৱা লগা ডাল আনিলোঁ আনি তাৰপিছত আৰু এটা যোগাৰ লাগিব আমাক এই দেখিছে এইটো ৰুট বিন বুলি কয় ৰুট বিনো আছে ৰুট টেক্সো আছে এইটো হ'ল হৰমন শিপা ওলোৱা হৰমন ইয়াক এই পাউডাৰ এই পাউডাৰ মই উলিয়াই থৈছোঁ ইয়াতে এইটো লগাই দিলে শিপা ওলোৱাত সহজ হয় তাৰপিছত আৰু এটা বস্তু আছে সেই শিপা ওলোৱাত আৰু সহজ কৰে এই কামটো ইয়াত দেখিছে এল'ভেৰা মোৰ ঘৰৰ গছৰ মই কাটি লৈছোঁ পাত দুটা এই এল'ভেৰাটো প্ৰাকৃতিক হৰমন ইয়াক লগাই দিলে শিপা ওলায় গতিকে আমি ইয়াক লগাই দি উঠি পাউডাৰটো দিম তেতিয়া আৰু ইয়াক বাঢ়ি যাব মই পানী লগাই নিদিওঁ পানী লগাই দিব লাগে ৰুট এই পাউডাৰটো কিন্তু পানী নিদি পেলাই লগাই নিদি পেলাই মই ইয়াৰ লগত মিলাই দিম হৰমনটো গতিকে প্ৰথমতে আমি কৰিব লাগিব কি এই মঠনীয়া ডালটো কাটি আনি আমি পাতবিলাক প্ৰথমতে গুচাই দিব লাগিব এনেকৈ ইয়াৰ পাতবিলাক গুচাই দিব লাগিব আৰু কাষৰ ডালটো কাটি দিলে ভাল তেতিয়া ইয়াৰ অসুবিধাটো কমি যায় তাৰপৰা খাদ্য বেছি নালাগে তেতিয়া তাক কাৰণ এইবিলাক কাটি দিয়া কাৰণত খাদ্য যাতে পাতে নিবিচাৰে ডালটোক সেইটোৰ কাৰণে এইবিলাক পাতবিলাক ছিঙি দিব লাগিব কাৰণ ডালটো নতুনকৈ শিপা ওলাই বাচিব লাগিব সেইকাৰণে ইয়াৰ পাতৰ বজাটো ল'ব নোৱাৰে সেইকাৰণে পাতবিলাক এনেকৈ কাটি দিব লাগে কাটি দিলোঁ কাটি দিয়াৰ পিছত গুৰিৰ ফালে আমি প্ৰায় 1.5 ইঞ্চিৰ এয়া ওপৰৰ ছালটো বা বাকলিটো এনেকৈ ওপৰে ওপৰে এৰুৱাই দিব লাগে চোকা কটাৰীৰে দেই চোকা কটাৰীৰে এনেকৈ কটাৰীয়ে হওক চুৰিয়ে হওক কাটি এৰুৱাই দিব লাগে এতিয়া শিপা ওলালে ওলাব কি এইখিনিৰ পৰা শিপা ওলাব এই কাটি যে আমি দিলোঁ এইখিনিৰ পৰা শিপা ওলাব এবাৰ আমি ইয়াত যোগাৰ কৰি থৈছোঁৱেই মই কেইডালমান একেলগে দিম ইয়াতে এইটো পলি বেগ ইয়াৰ মিডিয়াটো বনাই দিছোঁ মই গোবৰ চবৰ মিলাই ধুনীয়াকৈ লৈছোঁ মাটিটোৰ কথা আছে গোবৰ থাকিলে বা বালি মাটি থাকিলে ভাল আৰু ইয়াৰ পিছত আমি ইয়াক জিপটো ৰখাৰ কাৰণে আগতে পানী দি ল'ম হৈ গ'ল এইখিনি যথেষ্ট এতিয়া আমি কৰিম কি চাওক আমি মই ৰেডি কৰি থৈছোঁ আগতে ৰেডি কৰি লৈছোঁ লৈ পেলাই এতিয়া মই এই এল'ভেৰাত এনেকৈ জেলটো অলপ ইয়াতে এনেকৈ লগাই দিম এইটো অত্যন্ত উপকাৰী প্ৰাকৃতিক হৰমন এই লগাই দিলোঁ দিয়াৰ পিছত মই ইয়াতে আমাৰ ৰুট হৰমনটো লগাই দিলোঁ ৰুট হৰমনটো
ওপৰৰ ফালে য'ত আমি ছাল এৰুৱাই দিছোঁ তাৰ পৰা সেইখিনি বেছি ভালকৈ লাগিব ইয়াতে মই লগাই দিলোঁ লগাই দিয়াৰ পিছত মই যদি চিধা চিধি মাটিত এনেকৈ ভৰাই দিওঁ বা সোমাই দিওঁ তেতিয়াহ'লে এইটো গুচি যাব সেইটো এটা কথা আছে বহুতে তেনেকৈ ভৰাই দিয়ে বা সোমাই দিয়ে এনেকৈ সোমাই দিব নালাগে এডাল মাৰি ল'ব লাগে এনেকৈ লৈ পেলাই এনেকৈ ল'ব লাগে লৈ পেলাই এনেকৈ চিধাকৈ সোমাই দি এইখিনিলৈকে মাটিটো জাষ্ট হেঁচি দিলেই হ'ল সেইটো এটা দৰকাৰী কথা যদি মই হৰমনটো লগাই পেলাই এনেই মাটিত সোমাই দিওঁ চিধা চিধি হেঁচি পেলাই তেতিয়া এইটো এৰি যাব তেতিয়া দিয়া নিদিয়া একে হ'ব আকৌ সেই একে প্ৰচেছ মই এনেকৈ এল'ভেৰাটো লগাই দিলোঁ লগাই দি এইখিনি যে পালটো ভাজি ভালকৈ লাগিব লাগে এই গুড়িখিনিত য'ৰ পৰা আমি ছাল এৰুৱাইছোঁ কাৰণ শিপাটো ওলাব এইখিনিৰ পৰাহে নেমু গছৰ কলমটো সোনকালে হয় আচলতে অলপ দিয়া টেকনিকটো ঠিকে থাকিলে ইয়াৰ ৰিজাল্টটো খুব ভাল বাকী গছতকৈ হৈ গ'ল আকৌ আমি একে প্ৰচেছ মই 4ডালমান দেখাই দিম এই য'ৰ পৰা ছাল এৰুৱাইছোঁ সেইখিনিতহে আচল আউৰাটো লাগিব লাগে বেছিকৈ ছাল এৰুৱা যায় ঠাইখিনিৰ পৰা ইয়াৰ পৰা শিপা ওলাব গতিকে ডালটোত লগাই দিলেও এইখিনি বেছি গুৰুত্বপূৰ্ণ আকৌ আমি এনেকৈ বিন্ধা কৰি লৈ মাটিত হেঁচি সোমোৱাই দিলোঁ আৰু ডাল দেখুৱাই আছোঁ মই মই 4টা ডাল দেখুৱাই দিলোঁ গতিকে বন্ধু বান্ধৱীসকল কাৰোবাৰ যদি ভাল সচৰ তেনেকুৱা মাতৃ নেমুৰ গছ পায় ক'ৰবাত দেখে তেনেকৈ হ'লে আপোনালোকে এনেকৈ ডাল কাটি আনি মঠনীয়া ডাল কাটি আনি পুৰঠো নহয় একদম কুমলীয়াও নহয় আনি এই হৰমনটো কিনি আনিব পাৰে আৰু নহ'লেও এই যদি এল'ভেৰা থাকে এল'ভেৰা দিলেও হয় আৰু এবিধ হৰমন আছে এল'ভেৰাৰ লগত যদি আপুনি মিক্স কৰিব পাৰে গুড়ি কৰি ডালচেনি যে খাওঁ আমি মছলা হিচাপে সেই ডালচেনি একেবাৰে পাউডাৰ কৰি গুড়ি কৰি লৈ ইয়াৰ লগত মিক্স কৰি যদি লগাই দিয়ে তেতিয়াহ'লে এই ৰুট টেক্স বা উদ্ভিদ নিদিলেও হয় আচ্ছা সেইটো দি পেলাই এনেকৈ মই প্ৰচেছটো দেখুৱাই যেনেকৈ দিলোঁ এনেকৈ সোমাই দি তাৰপিছত এইটো আমি 10-12 দিন ছাঁত ৰাখিব লাগিব এইটো তীব্ৰ ৰ'দত নহয় একেবাৰে ছাঁত ৰাখিলে ই ভিতৰি ইহঁতৰ উদ্ভিদৰ প্ৰক্ৰিয়া মতে ই কাম কৰিবলৈ ল'ব আৰু ঠিক এমাহমানৰ ভিতৰতে নেমুৰ শিপা ওলাই যায় অত্যন্ত মানে সহজ পন্থা নেমুৰ পৰা পুলি বনোৱাটো গতিকে এনেকৈ যদি বনাই লওঁ আমি মাতৃকাজজোপাৰ সম্পূৰ্ণ চৰিত্ৰ ইয়াত ৰক্ষিত হোৱাৰ সম্ভাৱনা থাকে আৰু অলপ ফেৰফেৰ হ'ব পাৰে কিন্তু তথাপিও চলি যায় গতিকে আমি গছৰ গুটিৰ পৰা যদি পুলি লওঁ তাতকৈ এনেকৈ ৰুলে সোনকালে উৎপাদনো পায় এইটো গুটিৰ পৰা ৰুলে বহুত দিন লাগে 3 বছৰ 4 বছৰলৈকে লাগে কিন্তু এই যে আমি পুলি বনালোঁ এই অহা ছিজনত ই অলপ হ'লেও উৎপাদন দিব ইয়াক যদি আমি ৰুই দিওঁ আমি পিছৰ বছৰৰ পৰা দিয়ে আৰু পিছৰ মানে ছিজনটোৰ পৰা গতিকে সেইফালৰ পৰা লাভ আছে বন্ধু বান্ধৱীসকল আপোনালোকে কৰিব পাৰিব এইটো একেবাৰে সহজ পদ্ধতি মই দেখুৱাই দিলোঁ এনেদৰে কৰক আৰু কৰি এনেকুৱা উদ্ভিদৰ মানে বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকে বৰঙণি আগবঢ়াওক আৰু ঘৰখনকো নিজৰ ফচলেৰে উপকৃত কৰক তাৰে আশাৰে আমি আমাৰ আজি এই ৰেকৰ্ডিংটো সামৰিলোঁ গতিকে কেনে পালে কি দেখিলে মন্তব্যৰে আমাক উপকৃত কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ